বঢ়িয়া দিছে দেই, বঢ়িয়া বঢ়িয়া দিছে। বহমপুৰ ভেৰভেৰি বকুলতলত। তুমি টমটম চলোৱা নেকি? হয়, মই বৰ্তমান টমটমখন চলাওঁ। এখন মোৰ নিজৰ টমটম, এইখন চলাওঁ বৰ্তমান মই। জীৱিকাত মই এইটো নেকি? হয়, এইটোও হয়। লগতে মই অভিনয় আৰু ডান্স কৰি ভাল পাওঁ, আৰু সেইটোও কৰোঁ। তাৰ মাজে মাজে যিখিনি সময় ফ্ৰী থাকে সেইখিনি মই টমটমখন চলাওঁ। থিয়েটাৰত সোমাইছে নেকি? হয়, মই ভ্ৰাম্যমাণ থিয়েটাৰত আছিলোঁ। মই 6টা বছৰ ভ্ৰাম্যমাণ জগতত আছিলোঁ। ৰাজতিলক, আবাহন, শংকৰদেৱ, শৰাইঘাট, শ্ৰদ্ধাঞ্জলি, তাতে নৃত্যশিল্পী হিচাপে আছিলোঁ। 2-এখন নাটকত অভিনয় কৰিছিলোঁ। আৰু আপোনাৰ যেতিয়া লকডাউন পৰিস্থিতি বেয়া হ'ল, আৰু সেই লকডাউনৰ পৰিস্থিতিত মই ঘৰলৈ গুচি আহিব লগা হ'ল, আৰু তাৰপিছৰ পৰাই মই টমটমখন লৈ এতিয়া টমটমখন চলাই আছোঁ। কাৰ কাৰ লগত তুমি কৰিছিলা? হয়, মই ৰবি শৰ্মা দাৰ লগত আছিলোঁ, প্ৰস্তুতি বাৰ লগত আছিলোঁ, অৰূপ বৈশ্য দাৰ লগত আছিলোঁ, স্পন্দন দা, ৰমেন তামুলী, এনে বিভিন্নজন অভিনেতাৰ লগত মই কাম কৰিছিলোঁ তাত। 6 বছৰ পোৱাৰ পিছত আকৌ ঘৰলৈ গুচি আহিলা কিয় কাৰণে? হয়, তেতিয়া লকডাউনৰ পৰিস্থিতিটোত মানে চবফালে ৰাস্তা বন্ধ হৈ গ'ল, আৰু তেতিয়াই ঘৰলৈ আহিব লগা হ'ল। আৰু ঘৰত আহি মাও অকণ অসুস্থ, আৰু মাক এৰি যাব নোৱাৰা হ'লোঁ। সেইকাৰণে বৰ্তমান টমটমখন চলাই। তোমাৰ জীৱিকাত টমটম? হয়, এতিয়া বৰ্তমান টমটমখন বুলিয়ে ক'ব লাগিব। কোনে চলোৱা? মই আপোনাৰ বহমপুৰৰ পৰা গুমঠা গাঁও যাওঁ, নগাঁও টাউনলৈ যাওঁ, মহামৃত্যুঞ্জয় মন্দিৰৰ পৰাও চলাওঁ। সেনেকৈ টমটম চলিব পাৰানে? টমটমখন চলাই চলিবলৈ অসুবিধা হয়, কিন্তু এতিয়া পৰিস্থিতিয়ে বাধ্য কৰাইছে, গতিকে কৰিবই লাগিব। আৰু যিখিনি সময় পাওঁ গান চান অভিনয় কৰোঁ। বৰ্তমান কিহত জড়িত হৈ আছে? হয়, মই বৰ্তমান আপোনাৰ কেইবাখনো ধাৰাবাহিকত কাম কৰিলোঁ। এতিয়া এখন আহিবলগীয়া সৰুকৈ এটি চৰিত্ৰ কৰিছোঁ, হিয়াৰ পাহি গোলাপ বুলি, ৰেঙনিত সম্প্ৰচাৰিত হ'ব। বৰ্তমান মোৰ এটা ডান্স গ্ৰুপ আছে, ৰাজদ্বীপ ডান্স গ্ৰুপ বুলি। বহাগৰ ছিজনটোত এতিয়া তাতে ব্যস্ত হৈ আছোঁ। অহা কাইলৈ ৰাংঢালী যিটো অনুষ্ঠান আছে ব্ৰহ্মপুৰত, তাতে মই গোটেই আমাৰ ৰাংঢালী নৃত্য দলটো মই পৰিচালনা কৰিছোঁ।